ক্ষমতা থকাৰ পিছতো যিয়ে ক্ষমতা নেদেখুৱাকৈ থাকিব পাৰে তেওঁ সঁচাকৈয়ে ক্ষমতাবান। গ্লাছ হওক বা পাথৰ, আঘাত লাগিলে যেনেকৈ ভাঙি যায়, মানুহৰ দুৰ্বলতাত আঘাত কৰিলে ঠিক তেনেকৈয়ে তেওঁৰ মন ভাঙি চুৰমাৰ হৈ যায়। সেইকাৰণে নিজৰ দুৰ্বলতাবোৰ কেতিয়াও আনৰ আগত প্ৰকাশ কৰিবলৈ নাযাব। সকলো প্ৰশ্নৰ উত্তৰ কেৱল কথাৰে নহয়, কৰ্মৰে দিবলৈ যত্ন কৰিব লাগে, বুজিছে? আপোনাক উচ্চতাৰ শিখৰলৈ উঠাবলৈ কোনোবা আপোনাৰ বাবে এনেই বহি থকা নাই। কিন্তু এটা কথা সদায় স্পষ্ট, আপোনাক তললৈ নমাবলৈ কিন্তু বহুত মানুহ তৈয়াৰী হৈ আছে। সম্পৰ্কত যদি গুৰুত্ব নাই, তেনেহলে তেওঁৰ লগত বন্ধুত্ব আৰু ভালপোৱা একোৱে আশা নকৰিব। এই পৃথিৱীখনৰ সন্মুখত সামান্য কঠোৰ হৈ আগবাঢ়ক। মমৰ দৰে এখন কোমল হৃদয় লৈ ফুৰিলে মানুহে সুযোগ পালেই জ্বলাব। অতি সহজতে কাকো বিশ্বাস নকৰিব, কাৰণ এই বিশ্বাসৰ মূল্য সকলোৱে দিব নাজানে। জীৱনত কাকো অতিৰিক্ত সুযোগ দিবলৈ নাযাব, নহলে দেখিব এই সুযোগ লৈ আপোনাৰ জীৱনলৈ দুৰ্যোগ লৈ আনিব। আত্মসন্মান শৰীৰৰ নহয়, কিন্তু আঘাত লাগে। মানুহ বতৰ নহয়, কিন্তু সলনি হৈ যায়। কথা আচলতে কমকৈয়ে ক'ব লাগে, কাৰণ আমি জানো আজিকালি কথা বুজা মানুহৰ সংখ্যা বহুত কম, কিন্তু আঘাত কৰা মানুহৰ সংখ্যা বহুত বেছি। আজি আপুনি য'ত আছে সেইটো আপোনাৰ অতীতৰ কৰ্মৰ ফল, কিন্তু কাইলৈ আপুনি য'ত যাব সেইটো আপোনাৰ আজিৰ কৰ্মফল হ'ব। জীৱনত সকলো অভাৱ হ'লেও চিন্তা আৰু দুখৰ অভাৱ কেতিয়াও নহয়। অপ্ৰিয় হ'লেও সত্য, যিজন লোকে সত্য কথা কয় সমাজত সেইজন লোকক সকলোতকৈ বেছি ঘৃণ কৰে। জীৱনৰ যুদ্ধত সকলো হেৰুৱালেও ধৈৰ্য আৰু আত্মবিশ্বাস কেতিয়াও নেহেৰুৱাব, কাৰণ জীৱনৰ যুদ্ধত এই দুইটাই অস্ত্ৰ আৰু নিশ্বাস। তিনিটা বস্তু বহুত মূল্যৱান: সম্পৰ্কত সন্মান, ভালপোৱাত বিশ্বাস আৰু বন্ধুত্বত গুৰুত্ব। পৃথিৱীৰ সকলোতকৈ জটিল কাম হ'ল নিজৰ অশান্ত মনক শান্ত কৰা। অতিৰিক্ত সৰলতা আৰু আৱেগিক মনোভাৱে কেতিয়াবা নিজেই নিজৰ অসহায়ৰ কাৰণ হৈ পৰে। যাৰ কাষত আপোনাৰ অভিমানৰ কোনো মূল্যই নাই, তেওঁৰ কাষত অভিমান প্ৰকাশ কৰাটো কেৱল মূৰ্খামিয়ে নহয়, নিজক কৰা অপমানো। কিছুমান মানুহ আছে যিয়ে জেদ ৰাখিবগৈ সম্পৰ্ক হেৰুৱাই পেলায়, আৰু কিছুমান মানুহ আছে যিয়ে সম্পৰ্ক ৰাখিবগৈ নিজৰ আত্মসন্মান হেৰুৱাই পেলায়। এই পৃথিৱীত সকলোতকৈ অসহায় তেওঁ, যি নিজৰ খং, অভিমান, কষ্ট কাকো দেখুৱাব নোৱাৰে, অলপমান চিঞৰি কান্দিবও নোৱাৰে, কেৱল হাঁহিৰ আঁৰত চকুৰ পানী লুকুৱাই ৰাখে। কোনোবাই যদি আপোনাক গুৰুত্ব নিদিয়ে, তেওঁক এৰি দিয়ক। এয়া আপোনাৰ অহংকাৰ নহয়, এয়া আপোনাৰ আত্মসন্মান। এই পৃথিৱীত সকলোতকৈ আপোন হ'ল চকুৰ পানী। সুখৰ সময়ত লগত নাথাকিলেও দুখৰ সময়ত লগত থাকে।